নমস্কাৰ OLS অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। প্ৰিয় মৰমৰ ভিউৱাৰ্ছসকল, আজি আপোনালোকৰ কাৰণে ইম্পৰ্টেণ্ট এটা ভিডিঅ' লৈ আহিছোঁ। যিবিলাক থাৰ্ড গ্ৰেড আৰু ফ'ৰ্থ গ্ৰেডৰ যিবিলাকে ADREত পাছ কৰিছিলে তেওঁলোকৰ কাৰণে এই সুখবৰ, আৰু থাৰ্ড গ্ৰেডৰ আৰু ফ'ৰ্থ গ্ৰেডৰ কৰ্মচাৰীসকলৰ কাৰণে এই সুখবৰটো। যিবিলাক চৰকাৰী কৰ্মচাৰী আছে, কৰ্মচাৰীসকলে নিজৰ যিটো এৰিয়া আছে সেই এৰিয়াটো এৰি পেলাই বহুত দূৰত কিছুমানে চাকৰি কৰি আছে, বিভিন্ন ধৰণৰ প্ৰব্লেম হৈ আছে, প্ৰব্লেমৰ সন্মুখীন হৈ আছে। এই প্ৰব্লেমৰ সন্মুখীনৰ ওপৰত ভিত্তি কৰি মাননীয় অসমৰ মুখ্যমন্ত্ৰী মহোদয়ে আপোনালোকৰ ট্ৰান্সফাৰৰ কামখিনি আৰম্ভ কৰিবৰ কাৰণে এটা পৰ্টেল মুকলি কৰিব বুলি কৈছিল, আৰু সেই পৰ্টেলটো কেতিয়া মুকলি কৰিব তাৰ বিষয়ে মুখ্যমন্ত্ৰী মহোদয়ে যোৱা দুদিন আগত ফেচবুক লাইভতে জনাইছিল। সেই ইনফৰমেশ্যনটো দিবৰ কাৰণে আৰু মুখ্যমন্ত্ৰী মহোদয়ে এই ফেচবুক লাইভটোতে আপোনালোকৰ ট্ৰান্সফাৰ সন্দৰ্ভত কি কথা কৈছিল তাৰ বিষয়ে আপোনালোকক শুনাবৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। মৰমৰ প্ৰিয় ভিউৱাৰ্ছসকল, আপোনালোকে এই ভিডিঅ'টো ফুল ৱাচ কৰিব, তেতিয়াহ'লে গম পাই যাব মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিল এই লাইভটোতে। আহা আমি মুখ্যমন্ত্ৰী মহোদয়ৰ লাইভ ভিডিঅ'টো শুনো, মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছিলে। এতিয়া মোক বহুতে সুধিছে যে মিউচুৱেল ট্ৰেন্সফাৰৰ ব্যৱস্থা কেতিয়া আৰম্ভ হ'ব। অহা 2-3 দিন 4 দিনৰ ভিতৰতে মই পৰ্টেলটো আপোনালোকৰ বাবে আগবঢ়াই দিম, যাতে তৃতীয় আৰু চতুৰ্থ বৰ্গত আমি মিউচুৱেল ট্ৰেন্সফাৰৰ কামো আৰম্ভ কৰিব পাৰোঁ। কোনোবাই আকৌ বিচাৰিছে নহয় মোক এটা ডিপাৰ্টমেণ্টৰ পৰা আন এটা ডিপাৰ্টমেণ্টলৈ যাব দিব লাগে, তেনেকুৱা ব্যৱস্থা চৰকাৰত নাথাকে।